গাড়ীবিলাক কোন মাজত বহাই লোৱা হা চিৰদিন থাকে যে মোৰ দরজাটা লাগে না চন্দন, এই চন্দন দরজাটা খুলি ফেলে মান না হয় হৈছে মোৰ এইটো মাৰ্ডাৰ সন্দেহ হয়, কাৰণ মোৰ স্বামী কোনোদিনে বাছত নাহে, অকলে আহা বুলি কৈছে। সিহঁতে আহিলেও ট্ৰেইনত আহিলেও বালা গাড়ী দি গুচি গ'ল। ভাতকুচিৰ ইমান দূৰ নাপালে আকৌ মোৰ স্বামী, কিন্তু সিহঁতে মাৰধৰ কৰি কিনে তাতে পেলাই থৈ দিয়ে। মোৰ সন্দেহ সেইটো। 8জন, এওঁ সিটি 9জন, 8জন গৈছিল। এজন তেওঁৰ নিমেষ হয় আৰু এজনক আতি বুলি মাতে, হেমন্ত দাস, অৰুণ দাস, আৰু এফালে ভাস্কৰ দাস, ধনেশ্বৰ বৈশ্য, প্ৰদীপ দাস, কনক দাস আৰু দীপক দাস আৰু মৃণাল শইকীয়া। গোটেইকেইজনৰ ওপৰত কৰিছে, কাৰণ মোৰ মানুহটো শুই আছিলে ঘৰৰ পৰা। সিহঁতে আনকি যাবৰ কাৰণে পইচাও দিছে ধাৰে, আনকি সিহঁতেতো প্লেনিং আছিলে মাৰাৰ, সেইকাৰণে সিহঁতে এনেকুৱা কৈছে। পইচা ধাৰে দি হলেও মোৰ মানুহটোক লৈ গৈছে সিহঁতে, যোৱা খৰচো দিছে সিহঁতে, চব দিছে সিহঁতে। গৈছে 7টামান বজাত গৈছে যোৱাকালি। গৈতে মই 11টামান বজাত যেতিয়া ফোন কৰো, তেতিয়া সিহঁতৰ কিবা অলপমান তৰ্ক বিতৰ্ক লগা হৈছে। মই গাড়ীত গম পাইছো, কিন্তু তাৰ পিছত সিয়াৰ সংযোগ নাই, কোনো যোগাযোগ নাই আকৌ। কাজিয়াৰ চাল সিহঁতৰ এতিয়া লগকেইটাৰ লগত থাকিব, সিহঁতেহে জানিব। সিহঁতে মাতি নিছে, সমস্ত খৰচ দি নিছে, কি কাৰণত নিছে? মাৰিবৰ কাৰণে নিছে, বেলেগ আৰু কি ক'ম মই। হয়, দুপৰীয়া ভাত খাই শুই আছিল। তাৰপিছত গধূলি যেতিয়া হেৰি হৈছে, তেতিয়া যাব টাইমত সিহঁতে কনক দাসে ঘৰৰ ভিতৰত সোমাই কিনে মাতিছে, বোলে আমি যাওঁ ওলা বুলি। হয়, আৰক্ষীয়ে আনিছে। তেওঁলোকে কোনো খা খবৰ লোৱা নাই, বা সি যে নাই, কোনো খা খবৰ লোৱা নাই। যেতিয়া অহা নাই, মই পুৱা বিচাৰি গলো, মই বোলো আমাৰ এওঁ ক'ত? তেতিয়া কৈছে কি নাই, আমাৰ আগে আহিছে বুলি কৈছে। তাৰপিছত মোক তেওঁৰ বেগটো গতাই দে, বেগটো লৈ কিনে মই ঘৰত, বেগটো লৈ কিনে আৰু মই গেলো সেইফালে যাওঁ যে, ভাস্কৰ দাসে গাড়ী ধুই আছে। গাড়ীখন দিনা কি কাৰণত ইমান বৰে পুৱাই আহি কিনে জেগাৰ পৰা গাড়ী গোটেই চব দৰ্জা চৰ্জা খুলি চব তল ওপৰ গোটাই ধুই আছে, গাড়ী মটৰ লগাই কিনে। গোটেইকেইটা গাঁৱৰে। হয়, হয়, ন্যায় বিচাৰি থানালৈ আহিছো। হয়, ন্যায় লাগে। মোৰ 2টা বাচ্চা আছে, এটা 3 বছৰীয়া, এটা 7 বছৰীয়া। সেই দুটাৰ ভৱিষ্যতৰ কথা আছে, কিন্তু সিহঁতে এইটো যে মাৰ্ডাৰ কেছ, মোৰ ফালৰ পৰা পুৰা গেৰাণ্টিটো মাৰ্ডাৰ কেছ।